হয়, মই বৰ্তমান উপস্থিত আছোঁ তৈলনগৰী ডিগবৈৰ 1 নং ওলাই। স্বাস্থ্যই পৰম সম্পদ এই কথাষাৰ আপোনালোকে হয়তো জানে। মই সতীৰ্থই দেখুৱাব এটা দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া হৈছে বৃহত্তৰ ডিগবৈ যুৱ উন্নয়ন মঞ্চৰ উদ্যোগত চাবুৱাৰ চেণ্ট্ৰুপ চিকিৎসালয়ৰ সহযোগত বিনামূলীয়া চিকিৎসা শিবিৰ আয়োজন কৰিছে। ইয়াত বিশেষকৈ যি বৃহত্তৰ ডিগবৈ যুৱ উন্নয়ন মঞ্চৰ উদ্যোগত এনেধৰণে এক সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে। আমি পোনে পোনে তাৰ সামগ্ৰিক দৃশ্য দেখুৱাইছোঁ। বৃহত্তৰ ডিগবৈ যুৱ উন্নয়ন মঞ্চৰ বিষয়ববীয়াসকলক দেখুৱাইছোঁ। তাৰ সমান্তৰালভাৱে মোৰ হ'ল আচলতে যি সময় বয়স অনুযায়ী তেওঁলোকৰ মন মগজু হয়তো অৱস হৈ পৰে, সেই সময়তে বৃহত্তৰ ডিগবৈ যুৱ উন্নয়ন মঞ্চই এক সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে। পোনে পোনে আমি দেখুৱাই আছোঁ তাৰ সামগ্ৰিক দৃশ্য। ইয়াত বিনামূলীয়া চিকিৎসা শিবিৰ আয়োজন কৰিছে আৰু ইয়াত বৃহত্তৰ ডিগবৈ যুৱ উন্নয়ন মঞ্চত কোন কোন আছে ইয়াৰ বিষয়ে আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম। যিহেতু আমি আগুৱাই গৈছোঁ, ইয়াত দেখিছে ইয়াত যিসকল বৃদ্ধা আছে তেওঁলোকক বিনামূলীয়া চিকিৎসা দিবলৈ চেষ্টা কৰিছে। আমি পোনে পোনে ইয়াৰ যি বিষয়ববীয়া আছে প্ৰথমতে আপোনাৰ কাষলৈ যাব বিচাৰিছোঁ। প্ৰথম কথাটো হ'ল ডিগবৈ যুৱ উন্নয়ন মঞ্চই ইয়াৰ আগতেও আমি বিনামূলীয়া চিকিৎসা শিবিৰ আগবঢ়াইছিলোঁ শিশুসকলৰ বাবে। তো আমি কলকাতাৰ পৰা এজন ভাল চাইল্ড স্পেচিয়েলিষ্ট আনি আমি ডিগবৈত বৃহৎ আমি বিনামূলীয়াকৈ চিকিৎসা শিবিৰ আমি মানে সেৱা আগবঢ়াইছোঁ। আৰু এতিয়া আমি ডিগবৈ বৃহত্তৰ যুৱ উন্নয়ন মঞ্চৰ ফালৰ পৰা আমি আলোচনা কৰি ছেণ্ট লুকছ হস্পিটেলৰ স্বত্বাধিকাৰী আৰু ডক্টৰৰ লগত আমি আলোচনা কৰিলোঁ। তো তাৰ পাছত আমি যিহেতু ডিগবৈ অঞ্চলটো এটা বৃহৎ ডাঙৰ এটা অঞ্চল, দাঁতিকাষৰীয়া অঞ্চলখিনিত ভিতৰুৱা যিবিলাক গাঁৱৰ বাগানৰ অঞ্চল আছে, বহুতো বৃদ্ধা আছে বা যিসকল সাধাৰণ ঘৰৰ মানে ধৰি লওক যি উন্নত চিকিৎসাৰ কাৰণে ডিব্ৰুগড় বা গুৱাহাটী বা অসমৰ বাহিৰত যাবলৈ অলপ কিছু ক্ষেত্ৰত অসুবিধা হয়। আমি সেইবাবে এইমছৰ এজন ডক্টৰ ৰঞ্জন কুমাৰ জেনা, তেখেতক আমি ছেণ্ট লুকছ হস্পিটেলৰ যোগেদি আমি আমন্ত্ৰণ জনাই আমি ইয়াত আজি চিকিৎসা সেৱা আগবঢ়াই থকা হৈছে। আৰু লগতে মেডিচিনৰ কাৰণে আমি ডক্টৰ যতীন গগৈ, তেখেতকো আমি যতীন গগৈ ডাঙৰীয়াকো আমি ইয়াত আহি মেডিচিনৰ যিবিলাক ৰোগ আছে সেই মেডিচিনৰ তেখেতৰ বিভাগীয়ভাৱে তেখেতে ইয়াত চিকিৎসা সেৱা বিনামূলীয়াকৈ আগবঢ়াই আছে। হয়, ধন্যবাদ জনাইছোঁ। আমি আন এগৰাকী কাষলৈ যাব বিচাৰিছোঁ। যিহেতু আপোনালোকৰ সুন্দৰ পদক্ষেপ, কেনেধৰণৰ আজি ইয়াত চিকিৎসকসকল আছে, নাৰ্ছসকল আছে, তেওঁলোক কেনেধৰণৰ সহায় সহযোগিতা আগবঢ়াইছে? তেখেতলোকে গোটেইখিনি আমাৰ গোলাই সমাজ ৰাইজ আৰু ওচৰ পাছৰ অঞ্চলৰ গোটেই মানুহখিনি ইয়াত আহি পিনে আমাৰ যোনটো এইটো পদক্ষেপ আছিলে, আমি ভাল চিকিৎসা বিনামূলীয়া চিকিৎসা দিবলৈ যিখিনি আমি পদক্ষেপ লৈছিলোঁ, আমি উত্তীৰ্ণ হৈছোঁ তাত। আৰু আমাৰ বিৰাজ ডাঙৰীয়া তেখেতে যিখিনি কথা ক'লে, তেখেতে যিখিনি পদক্ষেপ লৈছে আমাৰ দলটোক তেখেতে আগবঢ়াই লৈ যাবলৈ আৰু ভৱিষ্যত দিনত আমি আৰু আগবাঢ়ি যাবলৈ পাৰিম। আৰু সমাজ সেৱাৰ কাৰণে আমি সদায় কৰি যাম, আমি এই যুঁজটো দি যাম আৰু যিখিনি আমি কল্যাণমূলক কাম কৰিব পাৰোঁ সেইখিনিত আমি আগুৱাই যাম। হয়, আমি আন এগৰাকী যুৱ মঞ্চৰ বিষয়ববীয়া কাষলৈ যাব বিচাৰিছোঁ। যিহেতু ভৱিষ্যত পৰিকল্পনাটো এনেধৰণে হ'ব, আমি এনেকুৱা চিকিৎসা হেল্থ প্ৰগ্ৰাম আমি ডিগবৈ অঞ্চলটোত ডিগবৈ বৃহত্তৰ যুৱ মঞ্চই এনেকুৱা বিনামূলীয়া সেৱা আগবঢ়াই যাব। আৰু অনাগত দিনসমূহত আমি স্বাস্থ্যৰ লগতে ৰাইজৰ বিভিন্ন মৌলিক সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰিম আৰু ৰাইজৰ ওচৰলৈ আমি বিভিন্ন ধৰণৰ ছ'চিয়েল ৱৰ্ক বা সমাজ সেৱা আমি আগবঢ়াই তেওঁলোকক আগবঢ়াই লৈ যাম। ধন্যবাদ জনাইছোঁ। আমি ছেণ্ট লুকছ হস্পিটেলৰ স্বত্বাধিকাৰ আছে, আমি তেওঁৰ পৰা কিছু ভাষ্য ল'বলৈ যত্ন কৰিম। মুনীন চুতীয়া ডাঙৰীয়া আছে, যিহেতু সহকৰ্মীলে সহপাঠী তেওঁৰ স্বত্বাধিকাৰ লগতে আহিছে, আমি তেওঁৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। যিহেতু মই বৃহত্তৰ ডিগবৈ যুৱ উন্নয়ন মঞ্চক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ ছেণ্ট লুকছ হস্পিটেলক এই সুযোগকণ দিয়াৰ কাৰণে। আমাৰ ছেণ্ট লুকছৰ জন্মৰ উদ্দেশ্য এটাই যে ৰাইজে সেৱা কৰা আৰু ৰাইজে যদি ভাল এটা পায় আপোনাৰ চিকিৎসা পায়। আৰু এনেকুৱা আমি দেখিছোঁ যে ডিগবৈৰ পৰা ডিব্ৰুগড়লৈ নিউৰ'চাৰ্জন কোনো নাই। সেইকাৰণে আমি ভাবিছোঁ চাবত এজন নিউৰ'চাৰ্জন আমি আনো আৰু ৰাইজে ভাল এটা স্বাস্থ্য পাওক, চিকিৎসা পাওক। আৰু আমি যিজন নিউৰ'চাৰ্জন আনিছোঁ, এজন ভুৱনেশ্বৰ এইমছত চিকিৎসা গ্ৰহণ কৰি অহা, জাপানত কৰি অহা আৰু এনেকৈ ইজৰাইলত কৰি অহা এজন অভিজ্ঞপূৰ্ণ চিকিৎসক। আৰু সেই চিকিৎসকৰ দ্বাৰাই বিভিন্ন ধৰণৰ ইয়াৰ যোগেদি যিবিলাক ৰিলেটেড বেমাৰ, কঁকাল বিষ, শ্লিপ ডিস্ক, ব্ৰেইন ষ্ট্ৰক আদি কৰি যিবিলাক সমস্যা, সেই সমস্যাবিলাক তেখেতে ধৰি লওক অস্ত্ৰোপচাৰ কৰি 100% সফলতা লাভ কৰিছে। গতিকে সেই হিচাপে আমাক এনেধৰণৰ এটা প্ৰচাৰ কৰা আমাৰ উদ্দেশ্য এটাই হ'ল যে
এনেকুৱা এখন আমি দেখিছোঁ যে কিছুমান চিকিৎসালয়ত মানে ধৰি লওক চিকিৎসা যিটো মানে চিকিৎসা পাব লাগে ডাক্তৰ নাথাকে। গতিকে আমি ভাবিছোঁ নিৰজজন ডাক্তৰ এজন আনি পেলাই সেই নিৰৰ যিবিলাক অন্তৰ্গত যিবোৰ বেমাৰ চিকিৎসা প্ৰদান কৰিবৰ কাৰণে সুযোগ সুবিধা গ্ৰহণ কৰিবৰ কাৰণে আমি চিকিৎসক আনিছোঁ আৰু চেইন হস্পিটেলখন আমি ক্ষেত্ৰত সহযোগিতা আমি আগবঢ়াইছোঁ এই ক্ষেত্ৰত। হয়, এনেধৰণে বৃহত্তৰ ডিগবৈ যুৱ উন্নয়ন মঞ্চৰ পদক্ষেপ শলাগিবলগীয়া কথা মই পুনৰ দেখুৱাইছোঁ। ইয়াতে বৃদ্ধসকলক চিকিৎসকসকলে নাৰ্ছসকলে বেমাৰসমূহ কি বা ৰোগসমূহ কি এইদৰে তেওঁলোকে চালি জাৰি চাইছে আৰু সতীৰ্থে দেখুৱাইছে যিসমূহ স্বাস্থ্যৰ যতন অথবা কেনেধৰণে ল'ব লাগে তাৰোপৰি ইয়াত ঔষধসমূহ বিতৰণ কৰিছে। আমি এই সামগ্ৰিক দৃশ্য দেখুৱাইছোঁ, য'ত এয়া দেখুৱাইছোঁ এয়া হৈছে তিনিচুকীয়া জিলাৰ তৈলনগৰী ডিগবৈৰ এক দৃশ্য। আৰু এনেধৰণে যি বৃহত্তৰ ডিগবৈ যুৱ উন্নয়ন মঞ্চৰ পদক্ষেপ সঁচাকৈ শলাগিবলগীয়া কথা। আৰু আমি এনেধৰণে দেখুৱাইছোঁ, য'ত জানিবলৈ চেষ্টা কৰিম ইয়াৰ বাইদেউৰ কাষলৈ যাব বিচাৰিছোঁ। আপোনালোকে ইয়াত চিকিৎসা কৰিবলৈ সুবিধা পাইছে, কি ধন্যবাদ জনাব? সকলোকে ভালকৈ সুবিধা চকুৰ পৰা দেখাবলৈ মানুহজনো আপোনাৰ হেৰি আছে এনেকৈ সদায় যদি আগবঢ়াই যায়। ধন্যবাদ জনাইছোঁ। আমি এনেধৰণে এতিয়া ডিগবৈ তৈলনগৰী ডিগবৈৰ পৰা বৃহত্তৰ ডিগবৈ যুৱ উন্নয়ন মঞ্চৰ উদ্যোগত যি বিনামূলীয়া চিকিৎসা তাৰ সামগ্ৰিক দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু যিহেতু এই মঞ্চখনে আৰু যাতে আগুৱাই যাওক এয়াও কামনা কৰিছোঁ।